মোৰ নাম মোৰ স্মৃতি এই পৃথিৱীলৈ 4 বছৰীয়া বিবাহ জীৱনৰ অন্তত এটা দুৰ্ঘটনাত সকলো পাহি লৈ গ'ল। সেই নিশাৰ দৃশ্যই মোক এতিয়াও খেদি ফুৰে। আমাৰ গাড়ী দুৰ্ঘটনা হৈছে, তাৰপিছত মোৰ পৃথিৱীখন নিৰ্জন হৈ পৰিছে। মানুহে সময় সকলো যন্ত্ৰণা মচি পেলায়, কিন্তু সত্যটো হ'ল কিছুমান যন্ত্ৰণা চিৰদিনৰ বাবে থাকে। আমি মাত্ৰ জীয়াই থাকিবলৈ শিকো। মই সিদ্ধান্ত লৈছিলো যে মই মোৰ জীৱনটো অকলে কটাম। মই পুনৰ বিয়া নকৰোঁ। কাৰণ মোৰ ভয় আছিল যে মানুহে মোক কেৱল মোৰ টকাৰ বাবেহে বিচাৰিব, মোৰ হৃদয়ৰ বাবে নহয়। তেতিয়া মায়ে ক'লে, ৰাধা, অকলে থকাটো সহজ নহয়। মানুহে নানা ধৰণৰ কথা ক'ব। বহুত বুজাই বঢ়াই অৰ্জুন নামৰ ভাড়াতীয়া এজনক মোৰ ঘৰলৈ পঠিয়াই দিলে। পঢ়া শুনা কৰিবলৈ অহা অতি সহজ সৰল ল'ৰা। আমাৰ প্ৰথম সাক্ষাতে তেওঁ প্ৰণাম কৰি মোক সম্ভাষণ জনাইছিল। তেওঁ ক'লে, বাইদেউ, আপোনাৰ কিবা সমস্যা হ'লে মোক জনাব। তেওঁৰ সৰলতাই মোৰ হৃদয় চুই গ'ল, কিন্তু মই নিজকে সান্ত্বনা দিলোঁ। ৰাধা, সাৱধান, সি মাত্ৰ ভাড়াতীয়া। দিন পাৰ হৈ গ'ল। অৰ্জুনে ঘৰৰ কামত সকাহ কৰিছিল। বজাৰৰ পৰা গেলামালৰ বস্তু আনিছিল। আনকি কেতিয়াবা মাক মংগলৰ কথাও সুধিছিল। মোক চাই হাঁহি দিয়াৰ অভ্যাস আছিল তেওঁৰ। সেই হাঁহিটো মই নিজকে হেৰুৱাই পেলালোঁ। কেতিয়াবা সন্ধিয়া আমি একেলগে বহি টিভি চাইছিলো। মই কওঁ, আপুনি কিয় একশ্যন চিনেমা চাই আছে? ৰোমান্টিক চিনেমা এখন লগাওক। হাঁহি হাঁহি সি কয়, বাইদেউ, প্ৰেমৰ কথাবোৰ সদায় ভাল লাগে। হয়তো ধেমালিতে কৈছিল, কিন্তু মোৰ হৃদয়ত এটা স্ফুলিংগ জ্বলি উঠিছিল। এদিন প্ৰচণ্ড বৰষুণ দি আছে। বিদ্যুৎ বন্ধ হৈ গৈছে। মই টেৰেছত থিয় হৈ আছিলো। আন্ধাৰত অকলে। হঠাৎ অৰ্জুনৰ আবিৰ্ভাৱ হ'ল। তেওঁৰ চকু দুটা জিলিকি থকা পোহৰ। তেওঁ একো নকলে। সি মাত্ৰ মোৰ কাষতে থিয় হৈ থাকিল। তেওঁৰ মনটোৱে শক্তিৰ উৎস হৈ পৰিছিল। সেই মুহূৰ্তত মই অনুভৱ কৰিলো যে মই অকলশৰীয়া নহয়। সেইদিনাৰ পিছত মই সকলো সলনি হৈ গ'ল। আমি আগতকৈ বেছি সময় একেলগে কটাবলৈ আৰম্ভ কৰিলো। মোৰ প্ৰতিটো সৰু সৰু কথা তেওঁ যত্ন লৈছিল। তেওঁৰ সান্নিধ্যত মই নিজকে নিৰাপদ অনুভৱ কৰিছিলো। কিন্তু হৃদয়খনেই হৃদয়। কেতিয়াবা নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ মন যায়, কিন্তু অৰ্জুন মৌন হৈ থাকে। সি মাথো মোৰ ফালে চকুৰে চাই আছিল। বহুত কথা কয়, কিন্তু কেতিয়াও কথা নাপাতে। এদিন সন্ধ্যা মই ইচ্ছাকৃতভাৱে তেওঁক ক'লো, অৰ্জুন, যদি তোমাৰ হৃদয়ত কিবা আছে তেন্তে কওক। জীৱনটো বহুত যদি সি আতংকিত হৈ পৰিল। সি ক'লে, বাইদেউ, মই তোমাক কি ভাবিম? তুমি মোৰ মিছেছ। মই তেওঁৰ চকুলৈ চালো। সম্পৰ্কৰ নামে কোনো গুৰুত্ব নাপায় অৰ্জুন। গুৰুত্বপূৰ্ণ কথাটো হ'ল বিশ্বাস আৰু অনুভৱ। তেওঁৰ চকু দুটা সকলোৰে ভৰি পৰিল। হয়তো মোৰ এই আটাইকেইটা দিনত যি অনুভৱ হৈছিল, সেইদৰে তেওঁৰ অনুভৱ হৈছিল। সেই নিশা আমি বহু সময় কথা পাতিলো। তেওঁ ক'লে, বাইদেউ, মোৰ লগত থাকিলে মোৰ নিজৰ বুলি অনুভৱ হয়। তোমাৰ অবিহনে জীৱনটো অসম্পূৰ্ণ যেন লাগিব। মোৰ হৃদয়ে উত্তৰ দিলে, অৰ্জুন, মোৰ একেই অনুভৱ হয়। সেইদিনা আমি আমাৰ সম্পৰ্কৰ নতুন নাম দিলো। কোনো প্ৰতিশ্ৰুতি নাই, মাত্ৰ এটা সঁচা অনুভৱ। কিন্তু জীৱনটো ইমান সহজ নহয়। ঠিক তেতিয়া সকলো ঠিকেই যেন লাগিছিল। তেতিয়া মই আৱিষ্কাৰ কৰিলো যে মই গুৰুতৰভাৱে অসুস্থ হৈ পৰিছো। সেই প্ৰতিবেদনে মোৰ সমগ্ৰ পৃথিৱীখন কঁপাই তুলিলে। মই ভাবি ৰৈ গলো, মোৰ কৰ্মৰ বাবে এই শাস্তি আছিল নেকি? মই বাছি লোৱা সম্পৰ্কৰ বাবেই নেকি এই দুখ? অৰ্জুনৰ পৰা সপোন লুকুৱাই ৰাখিলো, কিন্তু সি অৱহেলিত হৈ থাকিব নোৱাৰিলে। মোৰ চকুৰ চকুলো দেখি সি ক'লে, বাইদেউ, যিয়ে নহওক, মই তোমাক কেতিয়াও এৰি নিদিওঁ। মই তোমাক
অকলে এৰি নাযাওঁ। আজিও মই প্ৰতিদিনে ভাবিছোঁ মোৰ সিদ্ধান্ত সঠিক আছিল নেকি, সমাজৰ দৃষ্টিত ভুল কৰিলোঁ নেকি। হয়তো হয়, কিন্তু হৃদয়ৰ চকুত নহয়। কাৰণ প্ৰথমবাৰৰ বাবে মই মোৰ দোষ, মোৰ নিসংগতা, মোৰ হৃদয় কাৰোবাৰ ওপৰত ন্যস্ত কৰিছিলোঁ, আৰু সেইজন ব্যক্তি আছিল অৰ্জুন। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰিব।